হাই ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ মোৰ এজনী বান্ধৱীৰ ঘৰলৈ আলহী খাবলৈ বুলি। এনেকৈ আহি গোটেইকেইজনী বহাৰ পাছত ভাত আনি দিলে। দেখিছে নহয়, ইমান সোনকালে ভাত আনি দিয়াৰ কাৰণ হ'ল আমি চাহ নোখোৱাত, সেইকাৰণে তেওঁলোকে নেমুৰ চৰবত অলপমান বনাই দিলে আৰু এনেকৈ ভাতকে দি দিলে। তাৰপাছত ভাত পানী খাই আমি অকণমান জিৰণি লৈ এয়া ফুৰিবলৈ বুলি গোটেইকেইজনী ছোৱালীয়ে ওলালোঁ। আৰু পৰিৱেশটো দেখিছে নহয় কিমান ধুনীয়া, বহুত ভাল লাগিল ইয়ালৈ আহি আৰু অকণমান সময় ইহঁতৰ লগত কটাব পাৰিলোঁ। আৰু এনেকৈ আমি এঠাইত বহি ল'লোঁ গোটেইকেইজনী। এয়া মোৰ বান্ধৱীজনীয়ে আম ৰুকিবলৈ ধৰিছে আৰু আমি কথা পাতি আছোঁ। এনেকৈ কথা পাতিয়েই হৈ গ'ল আমাৰ আম ৰুকা। নিমখ দিলে আৰু জলকীয়া, তাৰপাছত সানি দিলে আৰু বিলাই দিছে। এয়া দেখিছে নহয়, এয়া মই লৈ ল'লোঁ, মোক দিছে আগতে। তাৰপাছত এনেকৈ লৈ মই খাবলৈ আৰম্ভ কৰিলোঁ। বহুত ভাল লাগিল, মুখৰ এক্সপ্ৰেশ্যন দেখিছে নহয় কেনেকুৱা লাগিছে, বহুত ভাল লাগিল। আৰু এয়া দেখিছে নহয়, ইহঁতে বোলে ৰিলছ অলপ ৰিলছ বনাই ল'ব দিলোঁ। তেনেকৈ ৰিলছখিনি বনাই ল'লে। তাৰপাছত ময়ো দুখনমান ফটো উঠিলোঁ। এতিয়া গধূলিও হ'বৰ হ'ল, আমাৰো ঘৰলৈ যাবৰ হ'ল। গতিকে আজি ভিডিঅ'টো চাই কেনে পালে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব প্লিজ। আজিলৈ এৰিছোঁ, বাই বাই।